তপন গগৈৰ কথা আৰু নৱনীতা বৰাৰ আবৃত্তিৰে গ্লভছযোৰৰ সিপাৰত আজিও সজীৱ নে ভালপোৱা? তাহানিৰ দৰেই ভালপোৱাবোৰ আজিও আছেনে? নে মলঙিব ধৰিছে হৃদয় শিঙা স্পন্দন আৰু ব্যস্ত ওঠৰ শব্দ মূৰ্ছনা? ছ'চিয়েল ডিষ্টেঞ্চৰ পাখুৰণিত আঁতৰি গৈছে নেকি হৃদয়ৰ পৰা হৃদয়ৰ দূৰত্ব? কৰ্তব্যৰ তাগিদাত পাহৰিছা নেকি মাতৃৰ স্নেহ আৰু আপোনৰ প্ৰেৰণা? তোমাৰ যে হাতৰ গ্লভছযোৰ তাৰ আঁৰত আজিও সজীৱ হৈ আছেনে বাৰু মোৰ হৃদয়ৰ ৰ দিয়া শিহৰণৰ সোণগুটিৰ তুমটো? আজি মোৰ হৃদয়ে আঁউসীত মুখ ঢাকি ঢোকা ঢোকে গিলিছে জানা দুচকুৰে নিগৰা ধুলু খনিজল। অচিনাকি প্ৰশ্নত হেৰাইছে দিগন্ত। আগৰ দৰে হ'বলৈ বাৰু আৰু কিমান দিন বাকী? মুক্ত আকাশ, ব্যস্ত চহৰ, উন্মুক্ত ওঠ আৰু উদ্ভ্ৰান্ত দেহ দুটিৰ উত্তাপত উদ্ভিন্ন ন কবিতাৰ কু। এবাৰ মাথো আগুৱাই আহা, গ্লভছযোৰৰ সিপাৰৰ আঙুলিকেইটাৰে মোৰ দেহত জংকাৰ তুলিবলৈ মাস্কখনত লিপিতা খাই যাব খোজো। ওঠ দুটি নগ্ন কৰি আঁকি দিয়া এটা তপত চুমা। দেখুৱাই দিয়া আহি গ্লভছযোৰৰ সিপাৰে আজিও সজীৱ তোমাৰ ভালপোৱা। মাস্কৰ ঘামত সেমেকা নাই আজিও ওঠেৰে নিঘূৰি অহা হৃদয়ৰ পৰিভাষা।